জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 24/7 অসমখনক যি বিকাশৰ দিশে গতিশীলতাৰে আগবঢ়াই নিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছিলে। আজি ইয়াৰ ৰিজাল্ট সমগ্ৰ অসমত আমি দেখিবলৈ পাইছোঁ। ইয়াৰ ব্যতিক্ৰম নহয় চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত। আৰু চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ বা ইতিহাস হৈছে, যিহেতু আগতে আমি জয়লাভ কৰোঁ মই 2016 চনত 32,000 ভোটত। ইয়াৰ আগতে যিবিলাক বিধায়ক আমাৰ তাত জয়লাভ হৈছিলে প্ৰায় কোনোবাই 2,000, কোনোবাই 1,500, কোনোবাই 2,500 এই ধৰণৰ ভোটত। কিন্তু এইবাৰ প্ৰায় 50,000 অতিক্ৰম কৰিছে। সেইকাৰণে মই ভাবোঁ যে এইখিনি ক্ৰেডিট সম্পূৰ্ণ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, যিখিনি আমাক কাম কৰিবৰ কাৰণে, যিধৰণে আমাক দিহা পৰামৰ্শ দি সমষ্টিটো আগুৱাই নিবৰ কাৰণে যিখিনি আমাক তেখেতে আৰ্থিকভাৱে হওক বা বিভিন্ন দিশত তেখেতে আমাক আঁচনিবিলাক দিছিল, ইয়াৰ আজি প্ৰতিফলন আমি আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ লগতে সমগ্ৰ অসমত যিটো আমি বিকাশৰ দ্বাৰা আজি যি চৰকাৰ আমি দেখিছোঁ যে আমাৰ প্ৰায় 90 ইতিমধ্যে কিমান হৈছে মই নাজানো, 90+ অৰ্থাৎ 95 অধিক আসন ইতিমধ্যে আমাৰ বিজয়ী হোৱাৰ দিশে আগবাঢ়িছে। সেইকাৰণে মই ভাবোঁ দ্বিতীয়বাৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি নেতা হিচাপে বিচাৰোঁ আৰু মুখ্যমন্ত্ৰী হিচাপে বিচাৰোঁ। মিত্ৰদলে অসম গণ পৰিষদৰ অৰিহণাৰ বিষয়ে কি ক'ব আপুনি? মাননীয় আমাৰ যি পুনাকণ বৰুৱা ডাঙৰীয়া, যোৱা সময়খিনিত তেখেতে যিহেতু মিত্ৰজোঁটৰ প্ৰাৰ্থী যে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে, তেখেতে মোক পূৰ্ণ সহযোগিতা আগবঢ়ালে। মই তেখেতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।